পঞ্চায়ত ইলেকশ্যন অসমত শেষ হৈ যোৱাৰ লগে লগে আমি এই আঁচনিৰ টকা অসমৰ সকলো আত্মসহায়ক গোটৰ সদস্যক আমি দিয়াৰ ব্যৱস্থা কৰিম। এই বছৰত আমাৰ চৰকাৰে কেইবাটাও নতুন কাম কৰিব। এটা হৈছে আমাৰ যি অৰুণোদয় আঁচনি আছিলে, এই আঁচনিখনক আমি আৰু ডাঙৰ কৰিব খুজিছোঁ। নোপোৱা মহিলা, নোপোৱা পৰিয়ালসকলকো আমি অৰুণোদয় আঁচনিৰ সুবিধা দিব বিচাৰিছোঁ। এইবাৰ আমি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জিঅ' টেগিঙতো কোনো দুৰ্নীতি নোহোৱাকৈ সকলোৰে ঘৰ যাতে জিঅ' টেগিং হ'ব পাৰে তাৰ কাৰণেও আমি ব্যৱস্থা লৈছোঁ। অহা 2 মাহৰ ভিতৰত আমাৰ আত্মসহায়ক গোটৰ বাইদেউসকলকো আমি 10,000 টকা দিবৰ বাবে কাৰ্বি আংলঙলৈ মই নিজে আহি এই টকা আপোনালোকৰ ওচৰত বিতৰণ কৰিম। ইতিমধ্যে আমি বিহালী সমষ্টিত এই টকা বিতৰণ কৰি এই আঁচনিটোৰ শুভ উদ্বোধন কৰিছোঁ। পঞ্চায়ত ইলেকশ্যন অসমত শেষ হৈ যোৱাৰ লগে লগে আমি এই আঁচনিৰ টকা অসমৰ সকলো আত্মসহায়ক গোটৰ সদস্যক আমি দিয়াৰ ব্যৱস্থা কৰিম। ইয়াৰ লগে লগে এইবাৰ আমি আৰু এটা ভাল আঁচনি লৈছোঁ। ইমান দিনে ৰেচনৰ দোকানত আমি মাত্ৰ বিনামূলীয়াকৈ চাউল পাইছিলোঁ। এইবাৰৰ পৰা 1 অক্টোবৰৰ পৰা ৰেচনৰ দোকানত আপোনালোকক আমি দালি দিম বজাৰতকৈ 25 টকা কম দামত, আমি আপোনালোকক চেনি দিম বজাৰতকৈ 25 টকা কম দামত, আৰু আমি আপোনালোকক নিমখ দিম বজাৰতকৈ 10 টকা কম দামত। তাৰ মানে এতিয়া ৰেচন কাৰ্ডত আমি চাউলো পাম, আমি ৰেচন কাৰ্ডত দালিও পাম, আমি ৰেচন কাৰ্ডত নিমখো পাম, আমি ৰেচন কাৰ্ডত চেনিও পাম। ইমানবিলাক আঁচনি আমাৰ চৰকাৰে হাতত লৈছে। আৰু মই চিন্তা কৰি আছোঁ যে অলপ যদি টকা পইচা যোগাৰ কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ দুখীয়া মানুহৰ গেছৰ চিলিণ্ডাৰৰ দামো মই কমাই দিবৰ বাবে চেষ্টা কৰিম। তাৰ কাৰণেও মই ইতিমধ্যে ব্যৱস্থা লাহে লাহে হাতত লৈ আছোঁ। এইবাৰ আমি আৰু এটা কথা চিন্তা কৰিছোঁ যে আমাৰ যিবিলাক ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিয়ে, বছৰত আমাৰ ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিয়ে, মেট্ৰিকৰ আগত ল'ৰা ছোৱালীয়ে নোট কিনিব লাগে, কিতাপ কিনিব লাগে, কলম পেপাৰ পাঠ্যপুথি কিনিব লাগে। দুখীয়া মানুহে এইবিলাক কৰোঁতে বহুখিনি টকা পইচা যায়। এইবাৰ মই চিন্তা কৰিছোঁ যে যিমান ল'ৰা ছোৱালীয়ে মেট্ৰিক দিব প্ৰত্যেকটো মেট্ৰিকৰ কেণ্ডিডেটক মই মাহত 300 টকাকৈ দিম, যাতে তেওঁলোকে মেট্ৰিকৰ কাৰণে নিজক প্ৰস্তুত কৰিব পাৰে। আৰু এটা আমি আঁচনি লৈছোঁ যে আমাৰ যিমান ল'ৰাই ডিগ্ৰী পাছ কৰিব, এই ডিগ্ৰী পাছ কৰা ল'ৰাবিলাকে 1 বছৰত তেওঁলোকে চাকৰি বাকৰি বিচাৰি ঘূৰি ফুৰিব লাগে, ইণ্টাৰভিউ দিব লাগে। গতিকে যিমান ল'ৰা ছোৱালীয়ে ডিগ্ৰী পাছ কৰিব সকলোকে 1 বছৰৰ বাবে 2,500 টকাৰ এটা স্কলাৰশ্বিপো প্ৰত্যেক মাহত দিবৰ বাবে আমাৰ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। অৰ্থাৎ দুখীয়া আমৰেনৰ পৰা তুমপেঙলৈ 400 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰি থকা ৰাস্তাটো আমি 31 ডিচেম্বৰৰ ভিতৰত আমি নিৰ্মাণৰ কাম শেষ কৰিম। ইয়াৰ লগতে পশ্চিম কাৰ্বি আংলং জিলাত ৰংজনপঙৰ পৰা আমটেঙলৈ 23 কিলোমিটাৰ ৰাস্তাৰ নিৰ্মাণৰো কাম দ্ৰুত গতিত আজি আগবাঢ়ি গৈ আছে। পশ্চিম কাৰ্বি আংলং জিলাৰ ৰজাগাঁৱৰ পৰা ডালিমবাৰীলৈ পথৰ উন্নয়ন আৰু বহলীকৰণৰ কামো 50% সম্পূৰ্ণ হৈছে। 80 কোটি টকা ব্যয়েৰে
25 কিলোমিটাৰ ৰাস্তাৰ কাম এই অঞ্চলতো চলি আছে। খেৰণীৰ পৰা ৰংপন্দং পথৰ সবলীকৰণৰ কামো 36 কিলোমিটাৰ পথৰ কামো 75 কোটি টকাৰে নিৰ্মাণ কৰি থকা হৈছে আৰু ই 82% ইতিমধ্যে সম্পূৰ্ণ হৈছে। মই যেতিয়া ধনচিৰিত ইলেকশ্যনৰ কাৰণে গৈছিলো, ধনচিৰি পথটো বনাবৰ কাৰণে ৰাইজে আহ্বান জনাইছিল। আজি আমি ধনচিৰিৰ পৰা ডিফু পথৰো নিৰ্মাণৰ কাম দ্ৰুত গতিত চলাই আছো আৰু 74% কাম আমি ইতিমধ্যে সম্পূৰ্ণ কৰিব পাৰিছো। ইয়াৰ লগে লগে আমি এই বছৰতে ডিফুত আমি কেন্সাৰ হস্পিটালৰ নিৰ্মাণৰ কামো শেষ কৰিম আৰু কেন্সাৰ হস্পিটালো আমি আপোনালোকক জানুৱাৰী মাহৰ ভিতৰত আমাৰ দুখীয়া ৰাইজৰ বাবে আমি মুকলি কৰি দিম। ইয়াৰ পিছৰবাৰ মই যেতিয়া কাৰ্বি আলঙত আহিম, কাৰ্বি আলঙৰ ভেটেনাৰী কলেজ, কাৰ্বি আলঙৰ এগ্ৰিকালচাৰ কলেজ আৰু কাৰ্বি আলঙৰ সৈনিক স্কুলৰ নিৰ্মাণৰ কামো আমি আগুৱাই লৈ যাব পাৰিম। অৰ্থাৎ আজি কাৰ্বি আলঙত যিমান কাম হৈ আছে, অসমৰ কোনো জিলাতে ইমান কাম হৈ থকা নাই। অকল মাত্ৰ আমাৰ কাৰ্বি আলঙতে ইমান উন্নয়নৰ কাম চলি আছে। আজি মই কাৰ্বি আলং স্বায়ত্তশাসিত পৰিষদক ধন্যবাদ জনাম যে ৰংহাং ৰপি ৰংবেল প্ৰতিমূৰ্তি, আমাৰ ৰজা আৰু ৰাণীৰ প্ৰতিমূৰ্তিও আজি নিৰ্মাণ কৰা হৈছে আৰু এই প্ৰতিমূৰ্তিও অলপ আগতে মই উদ্বোধন কৰি আহিছো। কাৰ্বিসকলৰ শ্ৰেষ্ঠ নিপতি আছিল ৰেংবংহম আৰু এই ৰেংবংহমৰে আমাৰ ৰাণী আছিলে ৰাণী কাৰেং তকবিবি। আজি এই দুইগৰাকী কাৰেং আৰু বনহমৰ সন্মিলন ঘটাই ৰেংবংহম বুলি ৰজা আৰু ৰাণীক সম্বোধন কৰা হৈছিল। আজি দুয়োৰে প্ৰতিমূৰ্তি আমি কাৰ্বি আলং জিলাত উদ্বোধন কৰিবলৈ পাই সঁচাকৈয়ে আনন্দিত হৈছো। মই আপোনালোকক এটাই কথা কম যে আজি আমাৰ কাৰ্বি আলঙত প্ৰগতি আৰু উন্নতিৰ এক নতুন সূৰ্যোদয় হৈছে আৰু আমি সকলোৱে লগ হৈ এই কাৰ্বি আলং জিলাত লাহে লাহে আমি অকল অসমৰ ভিতৰতে নহয়, ভাৰতৰ ভিতৰতে এখন শ্ৰেষ্ঠ জিলালৈ আমি ৰূপান্তৰ কৰিব লাগিব আৰু সেই ধৰণে আমি কাম কাজ কৰি যাব লাগিব। ইয়াৰ লগে লগে এই বছৰত আমাৰ চৰকাৰে কেইবাটাও নতুন কাম কৰিব।